হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা ৰাখিলোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ LK শৰ্মা নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমৰ আচাৰ। ইয়াতে 5 কিলো আম আছে। আমখিনি মই এইদৰে টুকুৰা টুকুৰিকৈ কাটি ৰাখিছোঁ। একেবাৰে ডলা ভৰি আম আছে। আৰু দেখিবই পাইছে মই ইয়াতে হালধিৰ গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, নিমখ একেলগে মই দি পেলাই এইখিনি মিক্স কৰি লৈছোঁ। নিমখ দিয়াৰ কাৰণ এইটোৱে, নিমখ দিলে ইয়াৰ পানীটো যিহেতু ওলাই আহিব সেইবাবে। আৰু ইয়াতে পাউডাৰ মানে মোৰ গোটা মছলাই মই অলপমান গৰম কৰি পেলাই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত অলপমান পাউডাৰ কৰি লৈছোঁ। মানে একদম মিহি কৰা নাই, অলপ দৰদৰা চাই ৰাখিছোঁ। ইয়াতে গোটা ধনিয়া আছে আৰু গোটা জিৰা, গুটি জালুক আৰু আছে আপোনাৰ আজৱাইন, মেথি, কালিজিৰা, চফ আৰু আপোনাৰ লং, ইলাচি, ডালচেনি এয়াও দিছোঁ কাৰণ গোন্ধটো ভাল আহে, সেইটোৰ কাৰণে দিছোঁ। সেইখিনি পাউডাৰ কৰি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। আৰু এতিয়া আপোনালোকক দেখুৱাওঁ, এয়া হৈছে সৰিয়হৰ তেলখিনি মই গৰম কৰি ৰাখি দিছোঁ। আৰু এয়া হৈছে ভিনেগাৰ। যিহেতু আচাৰত ভিনেগাৰ দিবই লাগিব, ভিনেগাৰ নিদিলে আচাৰখিনি নষ্ট হৈ যোৱাৰ চান্স থাকে। আৰু এইটো এটা কাঁচৰ ডাঙৰ বৈয়াম, মই ভালদৰে ধুই পেলাই শুকুৱাই লৈছোঁ কাৰণ বেয়া হৈ যাব পাৰে। আৰু কেইটামান আম এইদৰে এক্সট্ৰাকৈ ৰাখিছোঁ যিহেতু পুদিনাৰ লগত চাটনি খাবৰ কাৰণে। আৰু ইয়াতেও আছে। এতিয়া দেখিছে আমখিনি মোৰ মিক্স কৰাও হৈ গৈছে। আৰু মই এইখিনি ৰ'দত দিছিলোঁ, কাটি পেলাই 2 ঘণ্টা মই ৰ'দত দি ৰাখিছিলোঁ। ইয়াৰ পৰা পানীখিনি ওলাই আহিছে আৰু দেখিছে অলপমান মানে জৰ্জৰীয়া টাইপৰ হৈ গৈছে, মানে এটা মানে। আৰু পানী থাকিলে যিহেতু নষ্ট হৈ যোৱাৰ চান্স থাকে, আৰু যদিও পানী ওলাই আপোনালোকে উলিয়াই পেলাব। আৰু এয়া মই ডাঙৰ চৰিয়াত লৈ লৈছোঁ, এটা ডাঙৰ চৰিয়াত লৈছোঁ আৰু এটা সৰু চৰিয়াত লৈ লৈছোঁ। তাৰমানে মছলা দি পেলাই এইখিনি ভালদৰে মিক্স কৰাত সুবিধা হ'ব, সেইটোৰ কাৰণে। এয়া দেখিছে 2টা চৰিয়াত মই এইদৰে লৈ লৈছোঁ। এতিয়া মই এইখিনিতে গুড়ি মছলাখিনি 2টা চৰিয়াতে দি দিম। এয়া গোটেইখিনিত মই ইয়াতে আধা আধাকৈ 2টা চৰিয়াতে দি দিম। এয়া দি দিলোঁ। লগতে এতিয়া মই তেলো দি দিম। এয়া তেল দি দিছোঁ। আৰু অলপমান তেল মই ৰাখি থ'ম বৈয়ামটোত দিবৰ কাৰণে, কাৰণ বৈয়ামটোত অলপ শেষত তেল দিব লাগে, খালী বৈয়ামটোতে, তেতিয়া তেলটো তলৰ পৰা ওপৰত উঠি আহে। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি ল'ম। যিহেতু ইয়াতে হালধি নিমখ দিয়াই আছে আৰু ভিনেগাৰো মই একেলগে দি ল'লোঁ। এয়া ভিনেগাৰখিনিও দি লৈছোঁ, কাৰণ একেলগে গোটেই মছলাৰ লগত ভিনেগাৰো মিক্স হৈ যাব। এতিয়া আমখিনি তলৰ পৰা ওপৰলৈকে একেলগে মই মছলাৰ সৈতে মিহলি কৰি ল'ম। যিহেতু বহুত আম, অলপমান অসুবিধা হয় মিক্স কৰোঁতে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটোলৈ লাইক, শ্বেয়াৰ আৰু মৰম লগা এটা কমেণ্ট কৰি দিব। আৰু লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিব, তেতিয়াহে আপোনালোকে যিকোনো ভিডিঅ' মই এৰিলে আপোনালোকে প্ৰথমতে পাই যাব। এয়া গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে? আমৰ আচাৰ খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব। মোৰ খুবেই প্ৰিয়। অকল আমৰ আচাৰ বুলি নহয়, পকা আমো মোৰ প্ৰিয়। মই আম খাই বহুত ভাল পাওঁ। আৰু এইদৰে মই টুকুৰা টুকুৰিকৈও আমৰ আচাৰ এয়া বনালোঁ। আৰু আপোনাৰ আৰু এটা মানে বেলেগ ষ্টাইলতো বনাইছোঁ, সেইটো মোৰ আগতে শ্বেয়াৰ কৰা আছে, আপোনালোকে চাব পাৰে ভিডিঅ'ত। এয়া মই বৈয়ামত গোটেই আচাৰখিনি ভৰাই ল'লোঁ। এইখিনি আৰু ৰখিছে, এইখিনিও মই ভৰাব লাগিব। এয়া এটা চৰিয়াত আছে আৰু আপোনাৰ ডাঙৰ চৰিয়াটোতো মানে অলপমান ৰখিছে। এয়া এইখিনি দেখিছে ন? এতিয়া মই বাকী
বয়ামবিলাকতো মই এইখিনি ভৰাই ল'ব লাগিব যেহেতু বহুত আম সেইটোৰ কাৰণে অলপমান দিগদাৰ হয় দিয়কচোন ভৰাবৰ কাৰণে এয়া মই বাকি বয়ামকেইটাতো মই এইদৰে ভৰাই ল'লোঁ দেখিছেনে এটা অলপ খালী আছে বাকি গোটেইকেইটাই একেবাৰে ভৰ্তিকৈ মই ভৰাই লৈছোঁ দেখিছে ন এতিয়া মই এই আচাৰখিনি 2-3 ৰ'দ দিব লাগিব ভালদৰে কাৰণ যেহেতু আচাৰত এসপ্তাহ ভালদৰে ৰ'দ লগাব লাগে তেতিয়া মানে বহু দিনলৈকে ভালে থাকে ৰ'দ নলগালে আচাৰটো নষ্ট হৈ যায় যিহেতু সেইকাৰণে ৰ'দটো লগোৱাটো বেছি দৰকাৰ সেইকাৰণে আপোনালোকেও আচাৰ যদি বনায় ৰ'দত এসপ্তাহ দিব আৰু ভিনেগাৰ দিব আৰু এটা কথা আপোনালোকক কৈ দিওঁ মানে পুৰণি যদি কিবা আচাৰ থাকে আপোনালোকে নিশ্চয় আচাৰত মিক্স কৰিব নহ'লে আচাৰটো বেয়া হোৱাৰ সম্ভাৱনা থাকে সেইটোৰ কাৰণে পুৰণি আচাৰ থাকিলে অলপমান মিক্স কৰি দিব তাতে তেতিয়াহ'লে আপোনালোকৰ আচাৰটো কেতিয়াও বেয়া নহয় আৰু বহুত দিনলৈকে আপোনালোকে ৰৈ থৈ খাব পাৰিব তে কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু সেইদৰে মোক ছাপোৰ্ট কৰি যাব সকলোৱে ভালে থাকিব আৰু এইদৰে নতুন ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰি থাকিম আজিলৈ আহিলোঁ সকলোৱে ভালে থাকিব থেংক ইউ বাই বাই